ৰাইজৰ বুকুত একুৰা জুই জ্বলি আছে, ক্ষোভৰ জুই, যিকুৰা আমাৰ বুকুতো জ্বলি আছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। এই ক্ষোভৰ জুইকুৰা ৰাইজৰ উদগীৰণ হৈ যায়। আৰু ঠিক তেনেকৈ আমিও গান গোৱা মানুহ হ'লেও কিন্তু আমাৰ এই ক্ষোভত জ্বলি থকা জুইকুৰা ওলা হৈ যায় কেতিয়াবা। কিন্তু আমি ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছোঁ আৰু সদায় আমি কোৱা শুনিছোঁ ন্যায়ালয়ৰ বিষয়ে আমি নাজানিলেও কিন্তু মানুহে কৈছে ন্যায় ব্যৱস্থাটো অলপ লেহেমীয়া হয়, গতিকে তেনেকৈ ভাবিলে নহ'ব। গতিকে আমি সেই কথাষাৰকে সাৰোগত কৰিয়ে এতিয়া আমি ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছোঁ, আমি ন্যায় পাম বুলি আশা কৰি আছোঁ। খুব সেমেকা হৈছে আচলতে। আমি ডিচেম্বৰ 1 তাৰিখে বিহুবিলাক ৰিলিজ দিওঁ আগতে, আমাৰ যেতিয়া কেছেটৰ বিহুবিলাক আছিলে। আৰু এই বছৰতো তেনেকৈ দিব পৰা নাই, ঢোলৰ বিহু তেনেকৈ নাইকিয়া হ'ল, মানুহৰ ডেক টেপ সেইবিলাক নাইকিয়া হ'ল। কিন্তু এইবাৰ আৰু সেমেকা, এইটো জুবিন গাৰ্গৰ কাৰণে বস্তুটো সেমেকা হৈ গ'ল। কিন্তু আমি সকলোৱে আলোচনা কৰিছোঁ, এতিয়া আমিও কৈছোঁ বা অসমৰ সাংস্কৃতিক কৰ্মীসকলে আকৌ আলোচনা কৰিছে, যেতিয়া বিশ্বৰ এজন শিল্পী মাইকেল জেকচন ঢুকাই গৈছিলে, তেতিয়া জুবিন গাৰ্গে বহুত কাম কৰিছিলে। জুবিন গাৰ্গে মাইকেল জেকচনক সাংঘাতিক ভাল পাইছিলে তেওঁ। জুবিন গাৰ্গক তেওঁ অনুকৰণ কৰিবলৈও চেষ্টা কৰিছিলে বহুত ক্ষেত্ৰত। গতিকে মাইকেল জেকচন যেতিয়া ঢুকাই গৈছিলে, জুবিন গাৰ্গে একদম পুনৰ উদ্যমে কাম কৰিছিলে। আৰু তেতিয়া তেওঁ কৈছিলে যে আমি তেওঁৰ আদৰ্শ লৈ আমি গানবিলাক জীয়াই ৰাখিব লাগিব, আমি পুনৰ উদ্যমে কাম কৰিব লাগিব। গতিকে আমাৰ তেনেকৈ কৰিব পৰা নাছিলোঁ। আমি জুবিন গাৰ্গক আমি বহুত যেতিয়া ভাল পাওঁ, গোটেই অসমৰ ৰাইজে ভাল পায়। গতিকে তেওঁ হেৰাই যোৱাৰ পিছত আমাৰ কামবিলাক কৰিবলৈ অলপ সংকোচ লাগি আছিলে। কিন্তু এতিয়া সকলোৱে আলোচনা কৰিছোঁ, জুবিন গাৰ্গৰ আদৰ্শ আমি ল'ব লাগিব। গতিকে জুবিন গাৰ্গে যেনেকৈ মাইকেল জেকচন ঢুকাওঁতে তেওঁ কাম কৰিছিলে, আমি এতিয়া জুবিন গাৰ্গ নাইকিয়া, তেওঁ অনুপস্থিত থকা অৱস্থাত আমি কামবিলাক হাতত ল'ম এতিয়া।